নকৰে আজিৰ এই শুভ মুহূৰ্তৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু স্বাধীনতাৰ সংগ্ৰামৰ অংশগ্ৰহণ কৰা জ্ঞাত অজ্ঞাত স্বাধীনতা যুঁজাৰুসকললৈ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসাৰ মূলমন্ত্ৰ হিচাপে লৈ দেশবাসীয়ে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীনতা অৰ্জন কৰিছে। সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসকৰ বিৰুদ্ধে অহিংস সংগ্ৰামৰে স্বাধীনতা লাভ কৰি ভাৰতবাসীয়ে বিশ্বৰ ইতিহাসত বিৰল দৃষ্টান্তৰ সৃষ্টি কৰিছিল। এই স্বাধীনতা আমাৰ পূৰ্বজন্মৰ কৃচ্ছ সাধনাৰ ফল। তিনি বৰণীয়া জাতীয় পতাকা আমাৰ স্বাভিমানৰ প্ৰতীক। ৰাষ্ট্ৰীয় সংগীত হৈছে আমাৰ প্ৰাণৰ মূৰ্ছনা। দেশৰ স্বাধীনতা সংগ্ৰামলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ বৰঙণি আগবঢ়াইছিল। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আৰু প্ৰাতঃস্মৰণীয় মুক্তিযুঁজাৰুসকলৰ আৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুৰ্মী, হেমৰাম পাটৰ, ৰতন কাছাৰীকে ধৰি জ্ঞাত অজ্ঞাত শ্বহীদ তথা স্বাধীনতা সংগ্ৰামীসকললৈ আজিৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন